আপুনি গাড়ী বা বাইক লৈ পেলাই ওলাই আহিছে ঘৰৰ পৰা আৰু তাৰ পাছত ৰাস্তাত আপোনাক পুলিচে ৰখালে। পুলিচে আপোনাক ৰাস্তাত ৰখাই পেলাই কৈছে যে তোমাৰ এইটো তোমাৰ ফাইন লাগিব। তেতিয়া আপুনি প্ৰথম এটা কথা মনত ৰাখিব, পুলিচজনৰ ইয়াতে কেইটা ষ্টাৰ আছে সেইটো চাব। যদি তেওঁৰ ইয়াতে এটাও ষ্টাৰ নাই তেন্তে তেওঁ আপোনাৰ 100 টকাতকৈ বেছি ফাইন কাটিব নোৱাৰে। কাৰণ তেওঁক যেতিয়া আপুনি প্ৰশ্ন সুধিব, তেওঁক আপুনি প্ৰশ্ন সুধিব লগালগ যে আপুনি ঠিক আছে, আপুনি মোক ৰখাইছে, আপুনি মোৰ ফাইন বুলি কৈছে, ফাইন আছে বুলি কৈছে, তেন্তে কোনটো ছেকশ্যনৰ আণ্ডাৰত আপুনি মোৰ ফাইনটো কাটি আছে, তেওঁক ছেকশ্যনটো সুধিবচোন। তাৰপিছত যেতিয়া তেওঁ উত্তৰটো দিব নোৱাৰিব তেতিয়া আপুনি এনেই গম পাব যে তেওঁ সেইটো তেওঁৰ পোষ্টত নহয়, যিটো পোষ্টত তেওঁ ফাইন কাটিব পাৰিব। আৰু আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিব। যদি এনেকুৱা তেওঁ জোৰ জবৰদস্তি যদি আপোনাৰ পৰা যদি ফাইন কাটিব লয়, আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিব। আৰু তাৰ পাছত যদি আপুনি ধৰকচোন আপোনাক তেওঁ ক'লে যে আপুনি ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰে, তেন্তে আপুনি তেওঁক আকৌ এটা প্ৰশ্ন সুধিব যে ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰে বুলি যে কৈছে, কোনটো ছেকশ্যনত লিখা আছে আইনৰ কিতাপত যে ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰে বুলি। এইখিনি ঘৰত তেওঁক সুধিব। আৰু এইটো ভিডিঅ' সকলোলৈ শ্বেয়াৰ কৰি দিব যিসকলে গাড়ী বা বাইক চলায়। জয় আই অসম।